আজিকালি নতুন প্ৰজন্ম এইবিলাক মানে অপ্ৰিয় বস্তুবিলাক খুব গ্ৰহণ কৰিছে। দেহা ক্ষতি হোৱা বস্তুবোৰ বৰ গ্ৰহণ কৰিছে, পৰিৱেশবোৰ বেয়ালৈ গৈ আছে। সেইকাৰণে ভক্তি ভাৱটো অন্তত ল'ৰা ছোৱালীৰ মন যে আনিব পাৰোঁ, ভাল হ'ব বুলি ভাবোঁ। আৰু আজি আমি 14 চনৰ পৰা আৰম্ভ কৰিছোঁ দেই। 14 চনৰ পৰা এতিয়ালৈকে 3-4বাৰমান হৈ গৈছে ন। যথেষ্টখিনি ল'ৰা ঘূৰি আহিছে, বেয়া ৰাস্তাৰ পৰা ঘূৰি আহিছে। সেইটো কিন্তু ক'ব লাগিব। আমি চেষ্টা কৰিছোঁ আৰু আনো, কাৰণ আজিকালি মানে পৰিৱেশবোৰ তেনেকুৱা হৈছে দুনিয়াখনৰ। কিন্তু সেইবুলি আমি যে আমাৰ নিজৰ সংস্কাৰ সংস্কৃতি এইটোতো নহ'ব। এতিয়া ল'ৰা ছোৱালী কিন্তু আমি কিবা এটা দিহা দি যাব লাগিব, তেওঁলোকৰ ভৱিষ্যতৰ ৰাস্তা দি যাব লাগিব। অকল পঢ়া শুনাই নহয় নহয়, সামাজিক কামত, ধৰ্মীয় কামত ইত্যাদিবিলাকক তেওঁলোকক আমি শিকাব লাগিব। সেইবিলাকে আৰু সেইবোৰ দিছে কাম কৰিছে। তেওঁলোক 500মান সৰু সৰু ল'ৰা ছোৱালী শংকৰ-বাদ্য বজাই মানে ভাগৱত ভ্ৰমণলৈ আগবাঢ়ি গৈছে। চিনিয়ৰবিলাক ডাঙৰবিলাকতো আছেই লগত। তেওঁলোকক এই শংখ হওক, তাৰপৰা তোমাৰ তাল হওক, দবা হওক বজাবলৈ শিকাইছে। গাঁৱৰ নিজৰ স্থানীয় মানুহখিনিতো আছেই, তাৰোপৰি আমাৰ ওচৰতে নেপালী সম্প্ৰদায়ৰ তেওঁলোক আছে, চাহ মজদুৰ আছে, বিহাৰী সম্প্ৰদায়ৰ আছে। এই মানে যিমান আশে পাশে মানে আমাৰ সম্প্ৰদায়ৰ উপৰিও অন্য জাতি জনগোষ্ঠীৰ মানুহ আছে, খুব সহযোগ কৰিছে। বিশেষকৈ আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহখিনি আৰু আমাৰ এই চাহ জনজাতীয় মানুহখিনি বৰ উৎসাহেৰে যোগ দিছে। আৰু এটা কথা আমি কওঁ, আমাৰ ভেদাভেদ নাই, আমাৰ নামঘৰত সকলো সমান। আমাৰ এটা মানে আগৰ এজন পুৰণিয়াকলীয়া কথা আছিল যে নাই এইটো নামঘৰত সোমাব নাপায়, এইজন কিবা অস্পৃশ্য, সেইবিলাক আমি আঁতৰাইছোঁ। তাত সেইটো একেবাৰে নাইকিয়াকৈ সকলোৱে সমানে নামঘৰত সোমাই হৰিনাম ল'ব পাৰে, সেৱা কৰিব পাৰে। সেইটো আমি কৰিম। বৃহত্তৰ নাহৰপৰা বৰবিল বাসী ৰাইজৰ উদ্যোগত তথা ইয়াত দাঁতিকাষৰীয়া ৰাইজৰ সহযোগত যি 6দিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগি আয়োজন কৰা হৈছে। প্ৰথম দিন হিচাপে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈ আমাৰ হৰি মন্দিৰত প্ৰৱেশ কৰিছেহি। প্ৰথমে আমি এই নামঘৰৰ পৰা পূব দিশত গৈ আমাৰ বৰনামঘৰ কাষেদি আহি নাহৰপৰা বৰবিল গাঁৱৰ মাজেদি আপোনাৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ কাষেদি আহি পুনৰ দীক্ষাম ফেক্টৰী কাষৰ ৰাধাকৃষ্ণ মন্দিৰলৈকে সৰ্বমুঠ আমাৰ 10 কিলোমিটাৰ পদযাত্ৰা আৰু গাড়ীৰে ভাগৱত ভ্ৰমণ কাৰ্যসূচী লোৱা হৈছে। এই ভাগৱত ভ্ৰমণৰ উদ্দেশ্য আমাৰ এতিয়াই, আমাৰ সমাজত যি উশৃংখল পৰিৱেশবিলাক সৃষ্টি হৈ আছে, এই পৰিৱেশ যাতে এই আধ্যাত্মিক দিশেৰে আমাৰ যুৱচাম সচেতন হৈ যাতে সমাজখন সুন্দৰ আৰু শান্তিময় হওক, আমাৰ তাৰে উদ্দেশ্যে আজি এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী লোৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।